ক্ষেত্ৰত কিন্তু আপোনালোকৰ এখন ৰিজেক্ট হ'ব আৰু ৰিভাৰ্ট বেক মাৰিব হেতু আপুনি মনত ৰাখিব দুটা পৰ্টেল আছে সেৱা সেতু আৰু ই ডিস্ট্ৰিক্ট যোনটোতে আপুনি ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰ এই ভিডিঅটোত মই আপোনালোকক দেখুৱাম যে আপুনি ডিলে বাৰ্থ সাৰ্টিফিকেট এখনৰ কাৰণে কেনেকৈ আপুনি ঘৰতে অনলাইনত এপ্লাই কৰিব পাৰিব আপোনাৰ বয়স যদি বাঢ়ি গ'ল তেতিয়া বাৰ্থ সাৰ্টিফিকেট উলিয়াব লাগিছিল তেতিয়া আপুনি বাৰ্থ সাৰ্টিফিকেট নুলিয়ালে এতিয়া আপুনি কলেজত পঢ়ি আছে বা চাকৰি কৰি আছে তেনে ক্ষেত্ৰত আপোনাৰ এখন বাৰ্থ সাৰ্টিফিকেটৰ প্ৰয়োজন হৈছে ডিলে যিখন বাৰ্থ সাৰ্টিফিকেট এই বাৰ্থ সাৰ্টিফিকেটখনৰ কাৰণে আপুনি কেনেকৈ অনলাইনত এতিয়া এপ্লাই কৰিব লাগিব আজি এই ভিডিঅটোত মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম কিন্তু তাৰ আগতে মই আপোনালোকক কেইটামান কোৱেশ্যনৰ আনসাৰ দি লওঁ বহুতে এটা কোৱেশ্যন কৰি থাকে যে বাৰ্থ সাৰ্টিফিকেটত আমাৰ ধৰি লওক নামটো ভুল হৈ আছে আমাৰ ডেট অফ বাৰ্থটো ভুল হৈ আছে এইসমূহ আমি কাৰেকশ্যন কেনেকৈ কৰিম এইসমূহ কাৰেকশ্যন কৰা কোনো ধৰণৰ প্ৰক্ৰিয়া নাই কিন্তু হয় আপোনাৰ যদি বাৰ্থ সাৰ্টিফিকেটত এড্ৰেছটো ভুল হৈ আছে হেতু যদি আপুনি চেঞ্জ কৰিব বিচাৰে তেনেহলে আপোনাৰ ওচৰৰ যিখন গভৰ্ণমেণ্ট হস্পিটাল আছে তাত আপুনি যোগাযোগ কৰি চাব পাৰে যদি তেওঁলোকে আপোনাক কাৰেকশ্যন কৰি দিব পাৰে কৰি দিব নহবা আপুনি ডিলে বাৰ্থ সাৰ্টিফিকেটৰ কাৰণে আকৌ এপ্লাই কৰিবলগীয়া হ'ব পাৰে হেতু আপুনি হস্পিটাললৈ গলেহে আপুনি জানিব পাৰিব এতিয়া ডিলে বাৰ্থ সাৰ্টিফিকেট কোনসকলে এপ্লাই কৰিব লাগে যিসকলৰ বয়স 3 বছৰতকৈ ওপৰ হ'ল আপোনাৰ যদি সন্তানটো 3 বছৰ বয়সতকৈ যদি তলত হৈ আছে বয়স তেনে ক্ষেত্ৰত তেওঁলোকে ডিলে বাৰ্থ সাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিব নালাগে ডাইৰেক্ট গৈ মিলি হস্পিটালত বাৰ্থ সাৰ্টিফিকেটখন তেওঁলোকে ল'ব পাৰিব কিন্তু বয়স যদি 3 বছৰতকৈ ওপৰত হৈছে তেনে ক্ষেত্ৰত তেওঁলোকে ডিলে বাৰ্থ সাৰ্টিফিকেট যিখন আছে সেইখনৰ কাৰণে এপ্লাই কৰিব লাগে এতিয়া বহুতে এটা ভাবি থাকে কথা যে আমি বাৰ্থ সাৰ্টিফিকেটখন অনলাইন এপ্লাই কৰি দিয়াৰ লগে লগে আমাৰ আহি যাব যেনেকৈ এক্সচেঞ্জ কাৰ্ড আমি এপ্লাই কৰোঁ তেনেকুৱা নহয় এইটো হৈছে আপোনালোকৰ এখন ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট যেটো ডিলে ৰেজিষ্ট্ৰেচন কৈছো প্ৰথমে আপুনি এটা ডিলে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পৰা যেতিয়া আপোনালোকে সাৰ্টিফিকেট পাব সেই সাৰ্টিফিকেটখন লৈ গৈ আপোনালোকে বাকিখিনি প্ৰসেস কৰিব লাগিব মই ভিডিওটোৰ আগলৈ সম্পূৰ্ণ আপোনালোকক প্ৰসেসটো কৰি দেখুৱাম যে ডিলে বাৰ্থ সাৰ্টিফিকেটৰ কাৰণে আপুনি কেনেকৈ প্ৰথমে ৰেজিষ্ট্ৰেচন কৰিব তাৰ পৰা কি আপোনালোকৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব কি আপোনালোকে নথিপত্ৰ আপলোড কৰিব লাগিব আপলোড কৰি শেষ হোৱাৰ পাছত আপোনাৰ যেতিয়া সাৰ্টিফিকেটখন আহিব সেইখন অহাৰ পাছত আপুনি এখন কোড জমা দিবগে লাগিব কোনে সাইন কৰিব লাগিব কি নথিপত্ৰৰ লগত আপোনালোকে দিব লাগিব সম্পূৰ্ণ যেটো প্ৰসেস আছে এই প্ৰসেসটো মই আপোনালোকক এই ভিডিওটোত A to Z ডিটেইলছত বুজাই দিম গতিকে ভিডিওটো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিওটো যদি লাইক এটা কৰা নাই ফটাফট ভিডিওটো লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও ৰেগুলাৰ চাই থাকিব কাৰণে আহক এতিয়া ভিডিওটো আৰম্ভ কৰোঁ এতিয়া ইয়াৰ কাৰণে আপোনালোকে যাব লাগিব sewasetu.assam.gov.in ইয়াৰ কাৰণে দুটা পৰ্টেল আছে এটা হৈছে সেৱা সেতু আৰু এটা হৈছে ই ডিস্ট্ৰিক্ট আপুনি যোনটোতে সুবিধা পায় হেতুতে কৰিব ই ডিস্ট্ৰিক্টৰ পৰ্টেলটো সবে খুলিব নোৱাৰে আইডি নথকাৰ কাৰণে গতিকে আপোনালোকে যদি অলৰেডি আগতে আইডি বনাই থৈছিলে তেনে ক্ষেত্ৰত ই ডিস্ট্ৰিক্টৰ পৰ্টেলটো যদি আপোনাৰ ভালকৈ কাম কৰি আছে আপুনি ই ডিস্ট্ৰিক্টৰ পৰ্টেলটো কৰিব পাৰে ইয়াৰ পাছত আপোনালোকে ইয়াত প্ৰথমে লগইন কৰি ল'ব লাগিব এটা লগইন প্ৰসেসটো মই আপোনাক দেখুৱাম কিন্তু তাৰ আগতে মই আপোনাক দেখুৱাই লওঁ আপোনালোকে কেনেকৈ সাৰ্চ কৰিব লাগিব ইয়াত দেখিছে মূল পৃষ্ঠা ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াত আপুনি যাব আৰু যোৱাৰ পাছত ইয়াত আপুনি সাৰ্চ কৰিব ডিলে DALAY ডিলে সাৰ্চ কৰাৰ লগে লগে ইয়াত আপোনাৰ ওলাই যাব বিলম্বিত জন্ম পঞ্জীয়নৰ বাবে অনুমতি এটো যেহেতু এটা পাৰমিশন হয় মই আপোনালোকক ভিডিওটোৰ মাজতে সাৰ্টিফিকেট বুলি কৈছো একচুয়ালি পাৰমিশন হয় এটো সেইকাৰণে আপুনি সেই ভুলটো ক্ষমা কৰিব তাৰ পাছত আপোনালোকক ইয়াত লিখা আছে বিলম্বিত জমা পঞ্জীয়নৰ বাবে অনুমতি ইয়াত আপোনাৰ কি নথি লাগিব বস্তুখিনি লিখি থৈছে আপুনি ভালকৈ পঢ়ি চাব ইয়াত তাৰ পৰা আপুনি কি কৰিব লাগিব ইয়াত যেটো আছে আবেদন কৰক অপচন এটো ক্লিক কৰিব আবেদন কৰক অপচনত ক্লিক কৰাৰ লগে লগে ইয়াত আহিব আপোনাৰ সাইন ইন কৰিবলৈ সিলেক্ট ইউজাৰ টাইপত আপুনি সিটিজেন কৰি ল'ব যদি আপুনি PFC CSC বা অফিচিয়েল হয় তেতিয়া বেলেগ কথা যদি সিটিজেন হয় আপুনি সিটিজেনত ক্লিক কৰিব যদি এতিয়ালৈকে আপুনি সেৱা সেতু পৰ্টেলৰ ৰেজিষ্টাৰে কৰা নাই তেনেহলে ৰেজিষ্টাৰ নাও অপচনত গৈ আপোনালোকে প্ৰথমে এটা একাউণ্ট ৰেজিষ্টাৰ কৰি ল'ব লাগিব আপোনালোকৰ ডিটেইলছ দি মেলি যেহেতু মই অলৰেডি ৰেজিষ্টাৰ কৰি থোৱা আছে সেইকাৰণে মই আকৌ ৰেজিষ্টাৰ নকৰো লগইন অপচনটো ক্লিক কৰিম লগইন কৰাৰ পাছত ইয়াত আপোনাৰ প্ৰসেসিং ৰিকুৱেষ্ট বুলি দেখাব তাৰ পৰা আপোনাৰ সম্পূৰ্ণ যিখন ফৰ্ম আছে এনেকৈ ওলাব ইয়াত চাওক আপোনালোকৰ ওপৰত লিখা থাকিব প্ৰাপ্তিৰ নিৰ্দিষ্ট সময়সীমা দা সাৰ্টিফিকেট উইল বি ডেলিভাৰ্ড উইথিন 10 days অফ এপ্লিকেশ্যন প্ৰমাণপত্ৰ 10 দিনৰ ভিতৰত প্ৰদান কৰা হ'ব যদি আপোনাৰ কামটো খৰতকীয়াকৈ তেওঁলোকে কৰে 10 দিন বা 7 দিনৰ ভিতৰত আপোনালোকে আপোনাৰ যিখন পাৰমিশন আছে এখন লাভ কৰিব ইয়াত আপোনালোকক কিমান মাসুল লাগিব এইখিনি বস্তু লিখি দিছে তাৰ পৰা আপুনি তলে স্ক্ৰল কৰিলে ইয়াত আপোনাৰ যেটো মোবাইল নম্বৰ থাকিব এই মোবাইল নম্বৰটো আপোনালোকে যেতিয়া ইয়াত আইডি ক্ৰিয়েট কৰিব সেই আইডিটো ক্ৰিয়েট কৰোতে যেটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটোৱে ইয়ালৈ কানেক্ট কৰে বা লোকে যেটো লগইন আইডি দিব সেই লগইন আইডি দি নকৰিব নিজে এটা আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব ঘৰতে বা তেওঁলোকৰ দ্বাৰাও কৰাই ল'ব তাত আপুনি নিজৰ ফোন নম্বৰ দি মেলি আপুনি লগইন কৰিব তেতিয়া ইয়াত মোবাইল নম্বৰটো আপোনাৰ নিজৰ আহিব ঠিক আছে
এপ্লিকেণ্ট নাম্বাৰ আবেদনকাৰী নাম এইটো সবতকৈ ডাঙৰ কনফিউজন এইটো আপোনাক কৈ দিছোঁ আপোনাৰ বয়স যদি বহুত হৈ গ'ল আপোনাৰ এতিয়া দেউতা ধৰি লওক নাই মা নাই তেওঁলোকৰ ধৰি লওক যি আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড এইবিলাকো তেওঁলোকৰ নাই মানে আপুনি ধৰি লওক বহুত বয়স হৈ গ'ল আপোনাৰ তেনেকুৱা ক্ষেত্ৰত এপ্লিকেণ্ট নেমত কি হ'ব আপুনি নিজৰ নামটোৱে দিব লাগিব আৰু ইয়াত ৰিলেশ্যন টাইপ যিটো থাকিব ইয়াত আপুনি আধাৰ সিলেক্ট কৰিব লাগিব আৰু আধাৰ সিলেক্ট কৰি ইয়াত আপোনালোকে সেলফ বুলি লিখিব লাগিব এইটো মই প্ৰথমে আপোনাক দেখুৱাই লৈছোঁ যিহেতু মই আপোনালোকক মানে অলপ বেলেগকৈ দেখুৱাম ভিডিঅ'টো সেইকাৰণে প্ৰথমে এই কনফিউজনটো আপোনাক ক্লিয়াৰ কৰি লৈছোঁ যদি আপোনাৰ বয়স বহুত হৈ গ'ল তেনেকুৱা ক্ষেত্ৰত এই দুটাত আপোনালোকে এপ্লিকেণ্টৰ নামত নিজৰ নাম দিব লাগিব আৰু ৰিলেশ্যনত সেলফ দিব লাগিব তলতো নিউবৰ্ণ যিটো আছে নৱজাতকৰ নামতো আপোনাৰ নিজৰ নামে দিব লাগিব ঠিক আছে বাকীখিনি প্ৰচেছ একে মই আপোনাক এটা ভিডিঅ'ত দেখুৱাই দিম এতিয়া ধৰি লওক আপোনাৰ বয়স বোলে মানে আপোনাৰ সন্তানৰ কাৰণে যদি আপুনি উলিয়াব বিচাৰিছে বা আপুনি নিজৰ কাৰণে যদি এপ্লাই কৰিছে আপোনাৰ বয়স ধৰি লওক 17-18 বছৰ হৈছে বা আপুনি সৰু ল'ৰা ছোৱালী হয় বা সৰু ল'ৰা ছোৱালীৰ কাৰণে যদি আপুনি এপ্লাই কৰিছে 6-7 বছৰ ল'ৰা ছোৱালীৰ কাৰণে এপ্লাই কৰিছে তেনেকুৱা ক্ষেত্ৰত এপ্লিকেণ্টৰ নেমত কি হ'ব যিজন ধৰি লওক দেউতা থাকিব দেউতাৰ নামটো ইয়াত দিব তাৰপৰা ইয়াত এপ্লিকেণ্ট জেণ্ডাৰত মেল সিলেক্ট কৰিব মা নাম দিলে ফিমেল সিলেক্ট কৰিব যেনেকৈ আপোনালোকৰ যি হয় তেনেকৈ আপুনি সিলেক্ট কৰি ল'ব তাৰপৰা ইয়াত আপোনাৰ মোবাইল নম্বৰটো অট'মেটিকলি থাকিব ইমেইল আইডিটো আপোনালোকে দি দিব মেণ্ডেটৰী নহয় ইমেইল আইডি আৰু পেন কাৰ্ডৰ নম্বৰ কিন্তু দি দিব আপোনালোকে নিদিলেও ইয়াত কোনো ধৰণৰ প্ৰব্লেম বাৰু নহয় ইয়াত আপোনালোকে ৰিলেশ্যন টাইপ দিবলৈ কৈছে ৰিলেশ্যন উইথ নিউবৰ্ণ আপুনি ইয়াত তলত যে নিউবৰ্ণৰ নামটো দিব মানে নৱজাতকৰ যে নামটো দিব তেওঁৰ লগত আপোনাৰ সম্পৰ্ক কি হ'ব ইয়াত তেওঁ আপোনাৰ ভাইটি হয় ছিষ্টাৰ হয় ছান হয় ডটাৰ হয় ৱাইফ হয় হাজবেণ্ড হয় যি হয় আপোনালোকে যোনটো হয় আপুনি এইটো লিখি দিব মানে এটা আপুনি সিলেক্ট কৰি ল'ব যি হয় আপোনাৰ মই সিম্পলি ডটাৰে সিলেক্ট কৰিছোঁ বাৰু তাৰপৰা ইয়াত আপোনাৰ ইয়াত যিটো পেন কাৰ্ডৰ নম্বৰ সেই পেন কাৰ্ডৰ নম্বৰটো আপোনালোকে দিবও পাৰে নিদিব পাৰে ইমেইল আইডি দিবও পাৰে নিদিব পাৰে দিলে আপোনাৰ ভাল দি দিব আপুনি পাৰিলে তাৰপৰা ইয়াত আপোনালোকে দিব লাগিব নৱজাতকৰ নাম এতিয়া নৱজাতকৰ নামত কাৰ নাম আহিব যাৰ কাৰণে আপুনি বাৰ্থ চাৰ্টিফিকেটখন এপ্লাই কৰিছে সেইজনৰ নাম আহিব এতিয়া আপোনালোকৰ কনফিউজনটো ক্লিয়াৰ হৈ গ'ল এপ্লিকেণ্টৰ নামত দেউতাৰ নাম দিব পাৰে মা নাম দিব পাৰে বা আপুনি বেলেগ কাৰোবাৰ নাম দিব পাৰে ইয়াত খালি ৰিলেশ্যন টাইপত চাই ল'ব যিকেইটা ৰিলেশ্যন টাইপ আছে সেইকেইটা মানে আপুনি দিব তাৰপৰা নিউ বৰ্ণত সেইজন ব্যক্তিৰ নাম দিব যিজনৰ কাৰণে আপুনি বাৰ্থ চাৰ্টিফিকেটখন এপ্লাই কৰিছে তাৰপৰা তেওঁ ডেট অফ বাৰ্থটো ইয়াত দিব লাগিব ডেট অফ বাৰ্থটো দিয়াৰ পাছত ইয়াত নিউ বৰ্ণ নৱজাতকৰ লিংগ আপুনি সিলেক্ট কৰিব লাগিব নৱজাতকৰ ফাদাৰ্ছ নেম দিব লাগিব মাদাৰ্ছ নেম দিব লাগিব প্লেচ অফ বাৰ্থ দিব লাগিব এখন ৰিজেক্ট হ'ব আৰু ৰিভাৰ্ট বেক মাৰিব সেইটো আপুনি মনত ৰাখিব দুটা পৰ্টেল আছে হস্পিটেলৰ ডিটেইলছ দিব লাগিব চিকিৎসকৰ নাম দিব লাগিব এড্ৰেছ দিব লাগিব আৰু ৰিজন ফৰ বিং লেট পলম হোৱা কাৰণটো আপুনি ইয়াত লিখিব লাগিব যে আপোনাৰ যিখন বাৰ্থ চাৰ্টিফিকেট এখন আপোনালোকৰ পলম হোৱা কাৰণটো কি সেইটো আপুনি ইয়াত লিখিব লাগিব যদি আপুনি হাউচ দিয়ে হাউচ দিলেও আপোনালোকে ইয়াত হাউচৰ এড্ৰেছ দিব লাগিব আৰু পলম হোৱাৰ ৰিজনটো আপুনি দিব লাগিব আদাৰ্ছ যদি আপুনি দিয়ে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে জন্মস্থান যদি নিৰ্দিষ্ট জন্মস্থান আছে দিব লাগিব আৰু ৰিজন আপোনাৰ দিব লাগিব কেলে আপোনাৰ দেৰি হ'ল গতিকে আপুনি হস্পিটালে দিয়ে হাউচে দিয়ে বা আধাৰে দিয়ে যিয়ে দিয়ক আপোনালোকে ইয়াত আপোনালোকে এড্ৰেছ দিব লাগিব আৰু ৰিজনটো দিব লাগিব পলম হোৱা কাৰণটো কি হয় ভালকৈ আপুনি ভাবি পলম হোৱা কাৰণটো ইয়াত লিখিব ঠিক আছে এনেকুৱা এটা লিখিব যিটো মানে ধৰি লওক একদম বেলেগ ধৰণে কিবা বুজায়গৈ গতিকে আপুনি এটা ভাল ৰিজন দিব কি কাৰণে আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন দিলেই হ'ল তাৰপৰা ইয়াত আহিলে আপোনাৰ আধাৰ ডিটেইলছত ইয়াত প্ৰথমে আপুনি ষ্টেট সিলেক্ট কৰিব তাৰপৰা আপুনি আপোনাৰ ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব মই এইখিনি আপোনাক ৰেণ্ডমলি জাষ্ট দেখুৱাইছোঁ সিলেক্ট কৰি তাৰপৰা চাব ডিভিজন আপুনি সিলেক্ট কৰিব তাৰপৰা চাৰ্কল অফিচটো আপুনি সিলেক্ট কৰিব তাৰপৰা আপোনাৰ ভিলেজ টাউন দি পৰে আপোনাৰ নামটো ইয়াত লিখি দিব ভিলেজ পৰিলে আপোনাৰ যিখন ভিলেজ আপুনি সিলেক্ট কৰি ল'ব ইয়াৰ ভিতৰত তাৰপৰা পিন কোডটো আপুনি দিব এই আটাইখিনি বস্তু ধুনীয়াকৈ আপুনি ফিল কৰিব ফিল কৰি ছেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰি দিব ইয়াত আপোনালোকৰ আহি গ'ল ছাকচেছ ইউৰ এপ্লিকেশ্যন হেজ বিন ছেভ এজ ড্ৰাফ্ট প্লিজ প্ৰচিড টু কণ্টিনিউ এতিয়া চাওক ইয়াত আপোনালোকক ডকুমেণ্টছ আপলোড কৰিবলৈ কৈছে প্ৰথমটো হৈছে ৰেজিষ্টাৰ হস্পিটেল গভট অৰ প্ৰাইভেট চাৰ্টিফিকেট ৰিগাৰ্ডিং বাৰ্থ অৰ এজ প্ৰুফ এতিয়া আপুনি এজ প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ডটো ইয়াত আপলোড কৰিব পাৰে আপোনাৰ যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডটো আপোনাৰ থাকিবই লাগিব আধাৰ কাৰ্ডটো আপুনি দুইটা পেজ ধুনীয়াকৈ আপোনালোকে ফটো মাৰি এখন পেজত আপোনালোকে বনাই ল'ব তাৰপৰা আপুনি আধাৰ কাৰ্ডটো আপলোড কৰি দিব নাইবা আপুনি ওচৰৰ যিখন আপোনাৰ গভৰ্ণমেণ্ট হস্পিটেল আছে তাত গৈ মেলি ডক্টৰ হতুৱাই আপুনি এখন কাগজ লিখাই আনিব পাৰে সেই কাগজখন আপুনি ইয়াত আপলোড কৰি দিব ধুনীয়াকৈ যিয়ে ডকুমেণ্টছ আপলোড কৰে আপুনি সেই ডকুমেণ্টছসমূহ ধুনীয়াকৈ ক্লিয়াৰকৈ আপলোড কৰিব যাতে কোনো ধৰণৰ তাত পঢ়াত খেলি মেলি তেওঁলোকে নাপায় তাৰপিছত আহিলে স্কুল চাৰ্টিফিকেট বা এডমিট কাৰ্ড ফৰ এজ 6 এণ্ড এবভ অৰ পেৰেণ্ট ডিটেইল আপোনাৰ যিখন স্কুলৰ চাৰ্টিফিকেট আছে বা এডমিট কাৰ্ড আছে আপোনালোকে আপলোড কৰিব পাৰে কোনোবা এটা এডমিট কাৰ্ড আপলোড কৰিলেও হ'ব বা স্কুল চাৰ্টিফিকেট আপলোড কৰিলেও হ'ব বা পেৰেণ্টৰ ডিটেইলছ আপোনালোকে আপলোড কৰিব পাৰে ইয়াৰ পাছত আপোনালোকে আপলোড কৰিব লাগিব এফিডেভিটখন আপোনালোকে বনাব যেতিয়া যাব আপুনি ক'লে হয় যে মই পলমকৈ জন্ম পঞ্জীয়নৰ অনুমতিৰ বাবে আবেদন কৰিছোঁ মোক এখন এফিডেভিট বনাই দিব লাগে তেনেকৈ ধুনীয়াকৈ তেওঁলোকে এখন এফিডেভিট বনাই দিব আৰু সেই এফিডেভিটখন ধুনীয়াকৈ আনি আপুনি ইয়াত আপলোড কৰিব লাগিব ক্লিয়াৰকৈ ফটো মাৰি আপোনালোকে আপলোড কৰি দিব শেষৰ যিটো নথি পত্ৰ এইটো
অকমান গুৰুত্বপূৰ্ণ নথিপত্ৰ মন দি আপুনি শুনিব চাওক ইয়াত আপোনালোকে প্ৰথম যেটো ডকুমেন্টছ আপলোড কৰিব লাগিব মানে ইয়াত আপোনালোকে 4-5টা 6টা মান ডকুমেন্ট আপলোড কৰিব লাগিব এনি আদাৰ ডকুমেন্টছত কিন্তু এই আটাইকেইটা ডকুমেন্টছ আপুনি একে লগতে মাৰ্জ কৰি আপলোড কৰিব লাগিব আমি যে আগত কেতিয়াবা ধৰি লওক কিবা ফৰ্ম ফিল আপ কৰিলে চাকৰিৰ কাৰণে এপ্লাই কৰোঁতে যে আমি মাৰ্জ কৰি আপলোড কৰোঁ আধাৰ কাৰ্ডো থাকে তাত চাৰ্টিফিকেটো থাকে কম্পিউটাৰ চাৰ্টিফিকেটো থাকে তেনেকৈ আপোনালোকে আটাইকেইটা ডকুমেন্টছ এটা পিডিএফত আপুনি বনাব লাগিব কেনেকৈ বনাব লাগে আপুনি যদি নাজানে ইউটিউবত ভিডিঅ' পাই যাব যদি জানে আপুনি গুগলত গৈ মেলি ধুনীয়াকৈ বহুতবিলাক ৱেবছাইট পাই যাব ডকুমেন্টছ মাৰ্জাৰ বুলি তাত আটাইকেইটা ডকুমেন্টছ আপলোড কৰি দিব আপলোড কৰি দিয়াৰ লগে লগে এটা পিডিএফত আপোনালোকক বনাই দি দিব প্ৰথম যেটো আপুনি এনি আদাৰ ডকুমেন্টছত আপুনি ডকুমেন্টছ আপলোড কৰিব লাগিব হেতু হৈছে গাঁওবুঢ়াৰ এখন চাৰ্টিফিকেট আপুনি গাঁওবুঢ়া ওচৰলৈ যাব তেওঁলোকক ক'বগে আপোনাক এখন কাগজ লিখি দিবৰ কাৰণে তেওঁলোকে ধুনীয়াকৈ এখন কাগজ লিখি দিব কাগজখনত কি লিখিব লাগে কি নালাগে সকলোবিলাক তেওঁলোকে জানে আপোনাক ধুনীয়াকৈ এখন লিখি দিব খালি কৈ দিব যে মই পলমকৈ জন্ম পঞ্জীয়নৰ অনুমতিৰ বাবে এখন আবেদন পত্ৰ কৰিছোঁ গতিকে মোক এখন কাগজ লিখি দিব লাগে তেওঁলোকে লিখি দিব ঠিক আছে তাৰ পিছৰ যিটা নথিপত্ৰ হেগিটা হৈছে আপুনি মা দেউতাৰ ভাগৰ আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড আপুনি আপলোড কৰিব লাগিব লগতে নিজৰ আধাৰ কাৰ্ডটো আপলোড কৰিব আৰু যদি ভোটাৰ কাৰ্ড আপোনাৰ আছে ভোটাৰ কাৰ্ডো আপুনি আপলোড কৰি দিব ঠিক আছে তাৰ পিছৰ যেটো নথিপত্ৰ হেতু গুৰুত্বপূৰ্ণ নথিপত্ৰ হয় হেতু হৈছে আপোনাৰ যিখন ইউজাৰ ফৰ্ম এই ফৰ্মখন যিখন দেখিছে মই আমাৰ WhatsApp চেনেলত দি দিম এখন WhatsApp চেনেলত যদি আপোনালোকে নেপায় তেনেকুৱা ক্ষেত্ৰত আমাৰ WhatsAppৰ যেটো গ্ৰুপ আছে তাত আপুনি লাভ কৰিব টেলিগ্ৰাম চেনেলতো আপুনি ফৰ্মখন লাভ কৰিব এপ্লিকেশ্যন ফৰ্ম ফৰ পাৰমিশন ফৰ ডিলেড বাৰ্থ চাৰ্টিফিকেট এই ফৰ্মখন ধুনীয়াকৈ প্ৰিন্ট আউট কৰি আপুনি ধুনীয়াকৈ ফৰ্মখন ফিল কৰিব আৰু ফিল কৰি আপুনি দেখিছে সিগনেচাৰ অফ দা এপ্লিকেণ্টত আপুনি সিগনেচাৰ কৰিব লাগিব আৰু সিগনেচাৰ কৰি মেলি তাৰ পৰা ধুনীয়াকৈ আপোনালোকে এখন আপলোড কৰিব লাগিব সিগনেচাৰ এপ্লিকেণ্ট ইয়াত আপোনালোকৰ দুটা আছে আপুনি দুইটাতে আপলোড কৰিব লাগিব যিগৰাকী এপ্লিকেণ্ট হয় তাৰ পৰা ইয়াত আপোনালোকে এই বস্তুখিনি ফিল কৰিব আৰু সাপোৰ্টিং ডকুমেণ্টছত চাওক ইয়াত লিখি থোৱা আছে ব্যক্তিগত বা চৰকাৰী চিকিৎসালয়ৰ পৰা জন্ম সম্পৰ্কে দিয়া প্ৰমাণপত্ৰ নাইবা বয়সৰ প্ৰমাণপত্ৰ স্কুল চাৰ্টিফিকেট মই আপোনাক যিখিনি ক'লোৱে এফিডেভিট আৰু এনি আদাৰ ডকুমেন্টছ এইকেইটা আপোনালোকে যেহেতু আপলোড কৰিলে গতিকে এই ফৰ্মখনৰ লগত আপোনালোকে গাঁওবুঢ়াৰ চাৰ্টিফিকেট মা দেউতাৰ ভাগৰ আধাৰ আৰু ভোটাৰ কাৰ্ড লগতে আপোনাৰ নিজৰ আধাৰ কাৰ্ডটো আৰু ভোটাৰ কাৰ্ড যদি আছে ভোটাৰ কাৰ্ডো আপুনি আপলোড কৰি দিব মানে যাৰ কাৰণে আপুনি কৰি আছে মই আপোনাৰ বুলি কৈ আছোঁ আপুনি যাৰ কাৰণে কৰি আছে তেনেকৈ বস্তুখিনি কৰিব আৰু কৰি মেলি আপোনালোকে এই ফৰ্মখন ধুনীয়াকৈ আপোনালোকে স্কেন কৰিব স্কেন কৰি বা ধৰি লওক ফটো মাৰি যেনেকৈ যি কৰে ধুনীয়াকৈ ফটোখন মাৰিব বা স্কেন কৰোঁ ধুনীয়াকৈ স্কেন কৰি আপোনালোকে এখন PDF আকাৰত আটাইখিনি নথিপত্ৰ একলগ কৰি গাঁওবুঢ়া কাগজ মা দেউতা ভোটাৰ আধাৰ কাৰ্ড নিজৰ ভোটাৰ আধাৰ কাৰ্ড যদি ভোটাৰ নাই একো নাই আধাৰ যদি আছে আধাৰ দি দিব আৰু লগতে এইখন যিখন ইউজাৰ ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে ধুনীয়াকৈ একলগ কৰি এটা PDF বনাই ইয়াত আপলোড কৰি দিব আপলোড কৰি সেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিব সেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াত 10 rupees এটা পে'মেণ্ট কৰিব লাগিব আৰু সেই 10 rupeesটো পে'মেণ্ট কৰাৰ পাছতে আপোনালোকে এখন ৰিচিপ্ট পাব সেই ৰিচিপ্টখন আপোনালোকে যেতিয়া পাব ৰিচিপ্টখন আপুনি লগত লৈ ৰাখিব প্ৰিণ্ট আউট কৰি ৰাখিব বা PDF আকাৰে থৈ দিব পিছত এখন প্ৰয়োজন হ'ব পাৰে আপুনি যদি সকলোবিলাক আপোনালোকৰ এখন ৰিজেক্ট নথিপত্ৰ ধুনীয়াকৈ আপলোড কৰিছে হেতু আপুনি মনত ৰাখিব দুটা পৰ্টেল আছে সেৱা সেতু আৰু ই-ডিষ্ট্ৰিক্ট পৰা যোনটোৰ ভিতৰত ওলাই যাব সেই পাৰমিশনখনৰ লগত আপুনি যি কেটা নথিপত্ৰ আপলোড কৰিছিলে আটাইকেইটা নথিপত্ৰ এটা জেৰক্স কপি লৈ ল'ব আৰু সেই কপিকেইটা আপুনি লৈ ওচৰৰ যি আপোনাৰ গভৰ্ণমেণ্ট হস্পিটেল আছে তাত গৈ মেলি আপোনালোকে জমা কৰি দিব আৰু 2-3 দিনৰ ভিতৰত বা পিছদিনা হ'লেও তেওঁলোকে আপোনাক সেই যিখন বাৰ্থ চাৰ্টিফিকেট আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন দি দিব কেতিয়াবা একে দিনাই দি দিয়ে কেতিয়াবা কেইদিনমান সময় লয় আৰু তাৰ পৰা আপোনাক ডেট দিব সেই ডেটৰ মতে গৈ আপুনি বাৰ্থ চাৰ্টিফিকেটখন কালেক্ট তেওঁলোকৰ পৰা কৰি ল'বগে কিন্তু কিছুমান ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে যে আপুনি যেতিয়া হস্পিটেললৈ যাব তেতিয়া তেওঁলোকে এটো ক'ব পাৰে যে এইখন আপুনি জয়েন্ট ডাইৰেক্টৰ অফিচ আছে তাত গৈ মেলি তেওঁলোকে জমা দিবও ক'ব পাৰে গতিকে সেইটো আপোনাৰ এৰিয়াৰ ওপৰত ডিপেণ্ড কৰিব কেনেকৈ কি কৰে কিন্তু মই যিমানটো জানো আপোনাৰ ওচৰৰ যিখন হস্পিটেল আছে তাত গৈ মেলি আপোনালোকে এখন জমা কৰি দিলে আপোনাক এখন তেওঁলোকে বাৰ্থ চাৰ্টিফিকেট দি দিব একেদিনাও দিব পাৰে 2 দিনৰ পিছত দিব পাৰে যদি তেওঁলোকে কয় যে এইখন আপুনি যিখন পাৰমিশন উলিয়াইছে এই পাৰমিশনখন আকৌ সাইন কৰা আনকে কিবা কৰকে তেনে ক্ষেত্ৰত আপোনাক য'ত যাবলৈ কয় সেইমতে আপুনি গৈ প্ৰয়োজনীয় নথিপত্ৰ দি সেইখিনি কৰাব লাগিব গতিকে আপুনি এনেকৈ অতি সহজতে ঘৰতে আপুনি পলম হোৱা বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে আপুনি পলমকৈ জন্ম পঞ্জীয়নৰ অনুমতিৰ বাবে আপুনি আবেদন পত্ৰ কৰিব পাৰে এতিয়া আপোনালোকক মই সম্পূৰ্ণ যেটো প্ৰক্ৰিয়া আছিল সেই প্ৰক্ৰিয়াটো দেখুৱাই দিলোঁ বুজাই দিলোঁ কি নথিপত্ৰ লাগিব নথিপত্ৰ আপলোড কৰে মনত ৰাখিব ভুলতো আপোনালোকে আনক্লিয়াৰ নথিপত্ৰ আপলোড নকৰিব মানে বোলে ধৰি লওক নথিপত্ৰখনত একো ধৰিবই পৰা নাই তেনেকুৱা ক্ষেত্ৰত যদি আপুনি যিটি নথিপত্ৰ আপলোড কৰি দিয়া যদিও নামটো ভালকৈ ধৰিব পৰা নাই ব্লাৰি হৈছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ এখন ৰিজেক্ট হ'ব আৰু ৰিভাৰ্ট বেক মাৰিব সেইটো আপুনি মনত ৰাখিব দুটা পৰ্টেল আছে সেৱা সেতু আৰু ই-ডিষ্ট্ৰিক্ট যোনটোতে আপুনি কৰিব সুবিধা পায় সেইটোতে আপুনি কৰি লওক যদি কিবা খেলিমেলি হয় কৰোঁতে বুজি পোৱা নাই ওচৰৰ কেফেত আপুনি যোগাযোগ কৰিবগৈ পাৰে নিজে যদি কৰোঁতে খেলিমেলি পাইছে ওচৰৰ আপুনি কেফেত গৈ মেলি সেইটো কৰোৱাই ল'বগৈ পাৰে গতিকে এইটোৱে আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব 2005 চনৰ যিখন ভোটাৰ তালিকা সেইখন কেনেকৈ উলিয়াব লাগে অনলাইনত যদি আপুনি নাজানে তেনেহ'লে স্ক্ৰীনত আপোনাৰ ভিডিঅ' ওলাই আছে ভিডিঅ'টো নিশ্চয় এবাৰ চেক আউট কৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ